এতিয়াও 250 টকাৰ বৃদ্ধ পেঞ্চন, 300 টকাৰ বিধৱা পেঞ্চন আৰু 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে আমি হাহাকাৰ। আজিৰ পৰা ৰাইজৰ দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। আজিৰ পৰা ৰাইজৰ দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব খুজিছে আৰু নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবৰ কাৰণে যি ৰণদংকা, নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবৰ কাৰণে যি ৰণদংকা, সেই ৰণদংকা আমি আজিৰ পৰা আৰম্ভ কৰিছো। ৰণদংকা আৰম্ভ কৰিছো। ক'ৰ পৰা আৰম্ভ কৰিছো? অসমীয়া জাতিৰ গৌৰৱৰ আটাইতকৈ গৌৰৱোজ্জ্বল ঐতিহ্য ৰংঘৰৰ পৰা আজি আমি ৰাইজৰ দলে নিৰ্বাচনী ৰণদংকা আৰম্ভ কৰিছো। এই ৰণদংকা অকল ৰাইজৰ দলৰ কাৰণে ভোট বিচৰাৰ ৰণদংকা নহয়, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰাৰ ৰণদংকা। আমি কবলৈ আহিছো যে যোৱা ৭৮ বছৰ ভাৰতৰ স্বাধীনতাৰ পাছত অসমীয়া জাতিয়ে একো নাপালে। এতিয়াও 250 টকাৰ বৃদ্ধ পেঞ্চন, 300 টকাৰ বিধৱা পেঞ্চন আৰু 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে আমি হাহাকাৰ কৰি থাকিব লাগে। এই অৱস্থাৰ আমি পৰিৱৰ্তন বিচাৰো আৰু এই অৱস্থাৰ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি ৰংঘৰৰ পৰা আজি সংকল্প লবলৈ আহিছো যে যদিহে সঁচাকে 2026 চনত ৰাইজৰ দলৰ চৰকাৰ হয় বা ৰাইজৰ দলৰ সহযোগত চৰকাৰ হয়, অসমত থকা বিদেশী জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিদেশী এজন এজনকৈ বিচাৰি অসমৰ পৰা প্ৰত্যেকজন বিদেশীক আমি বাহিৰ কৰি দিম। এই প্ৰতিশ্ৰুতি আৰু এই সংকল্প আমি ৰংঘৰৰ বুকুৰ পৰা ল'বলৈ আহিছো। এজন অসমীয়া হিচাপে, গৰ্বিত অসমীয়া হিচাপে আৰু এজন গৰ্বিত আহোম মানুহ হিচাপে আমি এই সংকল্প ইয়াত ল'বলৈ আহিছো। 1 নম্বৰ। 2 নম্বৰ, আমি ইয়াত ল'বলৈ আহিছো যে যিবিলাক মানুহ আপুনি দেখিছে যে অসমীয়া জাতিৰ সুৰক্ষাৰ কথা কৈ থাকে বিজেপি দলে, কিন্তু সদায় অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰে। আমি এবাৰ ক'ব খুজিছো যে নহয়, অসমীয়াক যদি সঁচাকে সুৰক্ষিত কৰিব খুজিছা, অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়া। আমাৰ মৰাণসকল, আমাৰ মটকসকল, আমাৰ আহোমসকল, আমাৰ চুতীয়াসকল, আমাৰ কোচ ৰাজবংশীসকল, আমাৰ আদিবাসী চাহ জনগোষ্ঠীসকল, আমাৰ কলিতাসকল, আমাৰ নাথ যোগীসকল আৰু আমাৰ মদাহী জনগোষ্ঠীৰ লোকসকল, যিসকল অসমৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেকটো জনগোষ্ঠীক আমি জনজাতিকৰণ কৰি দিওঁ আৰু জনজাতি ৰাজ্যৰূপে ঘোষণা কৰি দিওঁ। তেতিয়া অসমৰ ৰাজনৈতিক অধিকাৰ কেৱল আৰু কেৱল খিলঞ্জীয়াৰ হাতত থাকিব। কোনেও কাঢ়ি লৈ যাব নোৱাৰিব, কোনেও কাঢ়ি লৈ যাব নোৱাৰিব। এতিয়াৰ নিচিনাকে আহি লগে লগে অচ্যুত সিংঘাল ইয়াত মুখ্যমন্ত্ৰী বা অচ্যুত সিংঘাল ইয়াত আহি যিকোনো সময়তে আহি এজন মন্ত্ৰী হ'ব নোৱাৰিব, তাকো জলসিঞ্চন মন্ত্ৰী, এইটো হ'ব নোৱাৰিব। অসমীয়া জাতিৰ প্ৰকৃত অৰ্থত সাংবিধানিক সুৰক্ষা ৰক্ষিত হ'ব। তাৰ পাছত আমি ক'ব কৈছো যে অসম চুক্তিৰ 100% ৰূপায়ণ কৰিব লাগে, বিশেষকৈ 6 নম্বৰ দফাটো 100% ৰূপায়ণ কৰিব লাগে। 4 নম্বৰ আমি ক'ব কৈছো আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো যে নাগালেণ্ডৰ মাটি যেনেকৈ সুৰক্ষিত হৈছে, বাহিৰৰ মানুহে ল'ব নোৱাৰে, তেনেকৈ আমাক 371 ক ভাৰতৰ সংবিধানৰ অনুচ্ছেদ অনুসৰি অসমীয়া মানুহৰ মাটি পুৰা সুৰক্ষিত কৰি দিয়ক। আৰু অসমৰ মাটিৰ তলত থকা তেল, কয়লা যিমানবিলাক আছে সেইবিলাকৰ অধিকাৰ অসমবাসীৰ কৰিবৰ কাৰণে এতিয়া ONGC বা অইল ভাৰত চৰকাৰৰ কোম্পানী বা বাহিৰৰ পৰা অহা এটা কোম্পানীয়ে লগে লগে তেল ওলোৱাৰ লগে লগে মালিক হৈ যায় নে নাই? মালিক অসমীয়াক কৰিবৰ কাৰণে আমি কৈছো যে 371 ক 371A দি দিয়ক, লগে লগে আমাৰ মাটিৰ তলত থকা তেলৰ মালিক হৈ যাম অসমীয়া। গতিকে সম্পদৰ ওপৰত অধিকাৰ বিচাৰি আজি আমি ৰংঘৰত, অসমীয়া জাতিৰ আটাইতকৈ ঐতিহ্যপূৰ্ণ ৰংঘৰত আমি আজি সংকল্প ল'বলৈ আহিছো, সেৱা ল'বলৈ আহিছো, অসমীয়া জাতিৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছো। আমাৰ পূৰ্বপুৰুষৰ ওচৰত আশীৰ্বাদ লৈ, তেওঁলোকৰ ওচৰত সেৱা লৈ আমি ক'ব আহিছো যে আহক 2026 চনটো অসমীয়া জাতিৰ সুৰক্ষাৰ এটা বৰ্ষৰূপে আমি গঢ়ি তোলো। অকল খালি সত্তা, অকল খালি ক্ষমতা বদলি কৰাৰ বৰ্ষ নকৰো আমি। বিজেপিৰ পৰা কংগ্ৰেছ, কংগ্ৰেছৰ পৰা বিজেপি, বিজেপিৰ পৰা AGP, এনেকে ধৰণে অকল খালি এই ক্ষমতা লোভী বিলাকৰ কাৰণে খালি আমি গাড়ীখন দি নিদিওঁ। আহক আমি অসমীয়া জাতিৰ প্ৰকৃত অৰ্থ পৰিৱৰ্তন ৰূপান্তৰ আনো। তাৰপিছত আমি 5টা কথা ক'ব কৈছো, 5টা অসমীয়া জাতিৰ কাৰণে। প্ৰথম কথাটো ক'ব কৈছো যে ৰাইজৰ দল যদি আহে, অসমৰ সকলো পথাৰত পানী দিয়া হ'ব আৰু বছৰৰ সকলো সময়তে খেতি কৰিবৰ কাৰণে অন্ততঃ 3বাৰ খেতি কৰি প্ৰত্যেকজন খেতিয়কক ধনী কৰি দিয়া হ'ব। নম্বৰ 1। নম্বৰ 2, যে প্ৰত্যেকজন খেতিয়কক বস্তুৰ প্ৰকৃত যিটো বস্তু বন্ধাকবি উৎপাদন কৰিলে প্ৰকৃত দাম দিয়া হ'ব, MSP। নম্বৰ 3, আমি কৈছো যে অসমৰ প্ৰত্যেকখন গাঁৱত, অসমৰ প্ৰত্যেকখন নগৰৰ চুবুৰীয়ে চুবুৰীয়ে, বস্তিয়ে বস্তিয়ে
অসমৰ চাহ বাগিচাৰ লাইনে লাইনে আমি ইণ্ডাষ্ট্ৰি খুলিম, সৰু সৰু ইণ্ডাষ্ট্ৰি, ছেমি ইণ্ডাষ্ট্ৰি, MSME। সেই সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি অসমৰ এজনো মানুহ যাতে বেংগলোৰত গৈ কোনো পধ্যে যাতে চিকিউৰিটি গাৰ্ড কৰিব নালাগে। আমাৰ মায়েও কাম পাব, আমাৰ খুৰীয়েও কাম পাব, আমাৰ খুৰীদেও কাম পাব, আমাৰ পেহীদেও কাম পাব, মোৰ বাইদেউ কাম পাব, মোৰ ককাইদেউ কাম পাব, মোৰ দেউতাইও কাম পাব। এজনো মানুহ নিবনুৱা হৈ নাথাকে আৰু কোনেও হিমন্ত বিশ্ব শৰ্মাক 1250 টকা দিয়ে বুলি হাত তুলিব নালাগে। এনেকুৱা পৰিস্থিতি আমি কৰিব খুজিছো। এইটো হ'ল আমাৰ এটা প্ৰধান 3 নম্বৰ আমাৰ মূল দাবী, মূল আমাৰ প্ৰতিশ্ৰুতি, অসমীয়া মানুহৰ প্ৰতি প্ৰতিশ্ৰুতি। আজি আপোনালোকে চাওক, মই এই চোলাটো কিনিছো, আজিৰ দিনটোত এই চোলাটো কিনিছো অনলাইনত। মোৰ পেণ্টটো কিনিছো মই আপোনাৰ আমাজনত, আৰু চোলাটো কিনিছো ফ্লিপকাৰ্টত। পইচাটো গৈ গৈছে আমেৰিকালৈ। অসমৰ মানুহৰ হাতত অসমৰ মানুহৰ বজাৰখন নাই। আমি আমাৰ বজাৰ অম্বিকাগিৰিয়ে কিমান আগতে কৈ গৈছিলে যে পথাৰ আৰু বজাৰ যিটো জাতিৰ হাতত নাথাকিব, সেই জাতিয়ে কেতিয়াও নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰে। গতিকে আমাৰ হাতলৈ বজাৰ আনিবৰ কাৰণে আমি চেষ্টা কৰিছো। তাৰ পাছত আপোনালোকে চাওক যে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মানুহৰ আটাইতকৈ বেছি ইনকাম? গোৱাৰ। তেওঁলোকৰ একো নাই, অকল টুৰিজিম আছে। আমি অসমক টুৰিষ্ট ৰাজ্য ৰূপে গঢ়িব খুজিছো। আৰু আমি অসমৰ প্ৰত্যেকজন নাগৰিকক প্ৰফেচনেল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে? আনৰ ওপৰত নিৰ্ভৰশীল। 1250 টকা লোৱা নাচাবা, 250 আমাৰ চৰকাৰৰ প্ৰতি কোনো পধ্যে নাচাবা। আমি হিন্দু মুছলমানৰ কাজিয়া লগাই থাকিম, সেইবিলাকত খালি হাত তালি বজাই থাকিবা। আমি কি ক'ব খুজিছো যে নহয়, আমি হিন্দু মুছলমান খ্ৰীষ্টান জৈন সকলো জাতি ধৰ্ম বৰ্ণ কাৰ্বি বড়ো সকলো মিলি, কলিতা কোচ ব্ৰাহ্মণ আহোম সকলো মানুহ মিলি অসমীয়া জাতি গঢ়িম। চাহ শ্ৰমিক থাকিব, সকলো মানুহ থাকিব, অনুসূচিত জাতিৰ লোকসকল থাকিব, সকলো মানুহ থাকিব। আমি সমিল মিলৰ অসম গঢ়িম, কিন্তু সমিল মিলৰ অসমত প্ৰত্যেকে কাম কৰিব।